নমস্কাৰ বন্ধু বান্ধৱসকল মই আজি লৈ আহিছোঁ কেইটামান মষ্ট ইম্পৰ্টেণ্ট ইডিএমছ ফ্ৰেজেছ আৰু আমাৰ অসমৰ যিখিনি ল'ৰাই ডিফেন্স বা SSC GD পেৰামিলিটাৰী ফ'ৰ্চৰ কাৰণে কষ্ট কৰি আছে মই তেখেতলোকক জনাব বিচাৰিছোঁ যেন প্ৰতিটো এক্সামতে ইডিএমছ 4-5টা আহেই আৰু তাৰ মিনিংটো কি হয় মই ভালকৈ বুজাই দিম মই এটা কথা কৈছোঁ আগতে মই দি আহিছোঁ ইডিএম ফ্ৰেজেছ ইয়াত ইডিএম ফ্ৰেজেছত এটা কথা মনত ৰাখিব যিটো সেন্টেন্স দিয়া থাকে সেইটো তাৰ ৰিয়েল মিনিং নহয় ৰিয়েল মিনিংটো যিটো অপশ্যন থাকিব 4টা অপশ্যন থাকে বা 3টা অপশ্যন থাকে তাত দিয়া থাকে সেই অপশ্যনটো আৰু সেই অপশ্যনটো বাছি উলিয়াব পাৰিব লাগিব আৰু কেতিয়া বাছি উলিয়াব পাৰিব আপোনালোকে যেতিয়া খুব আপোনালোকে প্ৰেক্টিছ কৰিব বা ডেইলি কণ্টিনিউ ৰিভিজন হিচাপে ব্যৱহাৰ কৰিব তেতিয়ালৈকে আপোনালোকে ভালদৰে পঢ়িব পাৰিব আৰু যদি আপোনালোকে এটা ট্ৰিক সহকাৰে এই ইডিএমছটো চাই তেতিয়া অতি সোনকালে মনত ৰাখে আৰু থাকিব আৰু ভাল দেখিলে আপোনালোকে আনচাৰটোলৈ যাব পাৰিব ট্ৰিক মাৰিব পাৰিব অতি কম সময়তে আহক আমি কেইটামান মষ্ট ইম্পৰ্টেণ্ট লৈ আহিছোঁ মই যিকেইটা লৈ আহিছোঁ এই গোটেইকেইটা প্ৰিভিয়াছ ডিফেন্স পেৰামিলিটাৰী ফ'ৰ্চত পৰা আনিছোঁ মই এটা এক্সামত প্ৰায় আহিছে বহুত কমন কুৱেশ্যন হয় আৰু আনি মই এইকেইটা আগত চাওক আহক প্ৰথমটো চাওক যে ফ্লগিং এ ডেড হৰ্চ মই এটা কথা কৈছোঁ যে এটা ঘোঁৰা মৰি আছে ৰাস্তাত মৰি আছে যদি সেই ঘোঁৰাটো খুব ধৰ কিবা চাবুকে খুব মৰা হয় উঠিবৰ কাৰণে কিবা যেনো লাভ আছে এটা ঘোঁৰা যেনে মৰি আছে আপোনাৰ কিবা কামৰ কাৰণে সেই কামটো কৰি আছিলে হঠাৎ ঘোঁৰাটো মৰি গ'ল তাক যিমান চাবুকে মাৰি আছে যে উঠকচোন উঠক নাই উঠা নাই কাৰণ ইতিমধ্যে ঘোঁৰাটো মৰিলেই ইয়াৰ ৰিয়েল আনচাৰটো হ'ব ৱাষ্টিং টাইম ইন ইউজলেছ এফৰ্ট মানে আপোনাৰ টাইমটো আপুনি নিজেই এনেই ইউজ কৰিছে আপুনি যিখিনি প্ৰয়াস কৰিছে কোনো লাভ নাই আপোনালোকৰ টাইম কোনো ইউজলেছ কোনো কামত নাই আপোনাৰ প্ৰয়াস এনেই কৰি আছে ইয়াৰ মিনিংটো হ'ব যেন ঘোঁৰাটোক মাৰিলে কিবা লাভ আছে জানো ঘোঁৰাটোক মাৰি আছে কোনো লাভ নাই নহয় উঠিব যেন নুঠেই কাৰণ ঘৰটো মৰি আছে চ' আপোনালোকে যে টাইমখিনি ৱেষ্ট কৰিছে যিখিনি আপোনালোকে মানে প্ৰয়াস কৰিছে কোনো কামত নাই এনেই ৱেষ্ট কৰিছে আপুনি ইউজলেছ আপোনাৰ টাইমটো এনেই যোৱাইছে ইয়াৰ মিনিংটো জানিব যে ঘোঁৰাটো মাৰি কিবা লাভ আছে জানো নাই নহয় এনেই টাইমখিনি ৱেষ্ট কৰিছে এনেই আপোনালোকে যিখিনি আপোনাৰ প্ৰয়াস কৰিছে কোনো লাভ নাই নেক্সট চাওক আণ্ডাৰ এ ক্লাউড মানে আণ্ডাৰ এ ক্লাউডটোৰ ইয়াৰ মিনিংটো ৰিয়েল মিনিংটো হৈছে আণ্ডাৰ ছাছপিচিয়ন মানে ইয়াৰ কৈছে যে বতৰটো ডাৱৰটো দেখিছে আজি ডাৱৰটো আছে কিন্তু বৰষুণ দিব নিদিয়ে মানে আপুনি সন্দেহৰ ভাৱত চাই আছে দেই বতৰটো ডাৱৰলৈ চাই আছে যে বৰষুণ দিব নিদিয়ে ডাৱৰলৈ চাই আছে ন ডাৱৰলৈ কিয় চাওঁ কিবা এটা বৰষুণ দিব নে নিদিয়ে আমি তাৰ এটা সন্দেহ কৰোঁ যে বৰষুণ দিব বা নিদিয়ে ডাৱৰটো চাই মই অনুভৱ কৰোঁ আপুনি চবেই কৰে আপুনি কৈছে আণ্ডাৰ ক্লাউড মানে বতৰটোলৈ চাইছোঁ বতৰৰ তলত চাইছোঁ যে বৰষুণ দিব নিদিয়ে মানে আমি এটা সন্দেহত আছোঁ যে বৰষুণ দিবও পাৰে নিদিবও পাৰে চ' ইয়াৰ ৰিয়েল মিনিংটো হৈছে আণ্ডাৰ ছাছপেচনত আছে যে বৰষুণ দিবও পাৰে নিদিবও পাৰে আমি সন্দেহত আছোঁ মানে ইয়াৰ ৰিয়েল মিনিংটো হ'ল আণ্ডাৰ ছাছপেচিয়ন মানে আমি সন্দেহৰ তলত আছোঁ নেক্সটটো চাওক ইন এ টাইট কৰ্ণাৰ যেতিয়া আপোনালোকে গুৱাহাটী গ'লে আপোনালোকে কিছুমান যেতিয়া আমি বুঢ়া পাহাৰ পাওঁ কিছুমান টাৰ্ণিং আছে একা বেকা টাৰ্ণিং পায় যেতিয়া আমি টাৰ্ণিংটো পাওঁ আমাৰ নিজকে এটা ভয় লাগে এই কৰ্ণাৰটো বৰ ডেঞ্জাৰ আছে যে আপোনালোকে প্ৰতিখন গাড়ীত আহে বাছত আহে যদি টাৰ্ণিং লয় এটা কৰ্ণাৰ পায় সেই কৰ্ণাৰটো দেখিলে অলপ মানে ভয় অনুভৱ হয় যে কিমান টাৰ্ণিং আছে বাছখন কেনেকৈ যাব বা গাড়ীখন কেনেকৈ যাব চ' মানে আপুনি কৰ্ণাৰতে মনত পেলাব যে কৰ্ণাৰটো বহুত ডিফিকাল্ট বহুত কষ্ট যিখন ড্ৰাইভাৰ হওক বা নিজে পাৰ্চনেলি আপুনি ড্ৰাইভ কৰে বহুত কষ্ট হৈ পৰে চ' ইয়াৰ মানে কি ইন এ ডিফিকাল্ট চিটুৱেশ্যন মানে এটা কঠিন পৰিস্থিতি আপুনি নিজে হওক বা ড্ৰাইভাৰটো হ'লেও যেতিয়া কৰ্ণাৰটো পাৰ কৰে বা এই কৰ্ণাৰটো এখন গাড়ী অভাৰটেক কৰে এটা মানে কঠিন পৰিস্থিতিত মানে সন্মুখীন হয় এইটো মনত পেলাব যে আমি এটা টাইট কৰ্ণাৰ মানে কৰ্ণাৰটো বহুত কষ্ট হয় কষ্টত আমি যেনে পাৰ কৰোঁ সেইটো মানে ডিফিকাল্ট চিটুৱেশ্যনত আমি হয় কিন্তু আমি যেনে হ'লেও এইটো পাৰ কৰোঁ নেক্সটটো চাওক আউট যেন কেতিয়াবা আপুনি স্কুলত বা কলেজত মই যিমানখিনি হয় এক্সাম সহকালে দিছোঁ দেই এক্সাম্পল মই বুজাই দিছোঁ যদি আপোনালোকে কাৰো গাত মানে ধৰ কোনোবা যদি টিচাৰ হয় যদি কোনোবা ষ্টুডেণ্ট হয় গাত লাগিব নালাগে জাষ্ট মই এটা ট্ৰিক হিচাপে মনত ৰাখিবৰ কাৰণে আপোনালোকক মই বুজাই দিছোঁ অনলি এক ট্ৰিক হিচাপে মই ব্যাখ্যা কৰিছোঁ আউট মানে আপুনি কিবা স্কুলত আছে ঠিক আছে আপোনাক বাইদেউ ক'লে যে এই উত্তৰটো তুমি দিয়া তুমি ক'লে যে বাইদেউ মই উত্তৰ দিব নোৱাৰোঁ চবেই ক'লে যে বাইদেউ আমি কোনো উত্তৰ দিব নোৱাৰোঁ বাইদেউ তেতিয়া খং উঠিলে বা ছাৰৰ খং উঠিলে তেতিয়া ক'লে যে আউট মানে টোটেলি যিমানখিনি ল'ৰা ছোৱালী আছে চব বাহিৰ হৈ যা টোটেল আউট কোনো দিব নোৱাৰিলে চব আউট
যেন বাইদেউ বা ছাৰে ক'লে যে কোনো আনচাৰ দিব নোৱাৰিলি টোটেল আউট এণ্ড আউট, মানে সকলোখিনি ৰুমৰ পৰা বাহিৰ হৈ যা। মই এটা ট্ৰিক হিচাপে কৈছোঁ দেই, বেয়া পাব নালাগে আপোনালোকে, যেন আপোনালোকে ভালকৈ মনত ৰাখে, তাৰ কাৰণে মই ট্ৰিকটো বুজাই দিছোঁ। আউট এণ্ড আউট মানে টোটেলি, যেন কোনো ভালকৈ ক'ব নোৱাৰিলে, আনচাৰ দিব নোৱাৰিলে, চবকে আউট কৰি দিছোঁ, আউট এণ্ড আউট টোটেলি। নেক্সট চাওক ন' লষ্ট। এইটো এটা নিউ জেনেৰেশ্যনৰ কাৰণে এটা মই এক্সাম্পল দিছোঁ। যেতিয়া কোনোবা এটা ৰিলেশ্যনত আছে বা কাৰোবাক ভাল পায় চ' হেৰুৱালে, মানে কেতিয়া হেৰুৱায়, যেতিয়া ভাল এটা টাৰ্মছ নাথাকে, ভাল এটা টাৰ্মছ নাই, চ' সেই প্ৰেমটো হওক বা হেৰাই যায়। মই ট্ৰিক হিচাপে কৈছোঁ দেই। চ' ভালকৈ ৰাখিব নোৱাৰিলে, ভাল ৰিলেশ্যন নাই, চ' ন' লষ্ট মানে কি ন' গুড টাৰ্মছ। প্ৰেমটো কেতিয়া হেৰুৱালে, তেওঁ ভাল ৰিলেশ্যন নাছিলে, ভাল টাৰ্মছ নাছিলে কাৰণে সেইটো হেৰুৱালে। এইটো মনত ৰাখিব। ক্ৰাই ফৰ দ্য মুন, যদি মোক এটা কথা কৈছোঁ দেই, জোনবাইটো দেখি যদি কোনোবাই খুব কান্দে, যে কয় মোক চন্দ্ৰমাটো দেখি যে কোনোবাই কান্দে যে মোক এইটো লাগে, মোক জোনবাইটো লাগে, মোক জোনবাইটো লাগে, কিবা যেন সম্ভৱ হয়, অসম্ভৱ। এইটো মানে কি আস্ক ফৰ দ্য ইম্পচিবল, মানে কিবা এটা অসম্ভৱৰ কথা সোধাটো। আপুনি যদি এটা ল'ৰা ছোৱালী খুব কান্দিছে, সৰু ল'ৰা ছোৱালী যেতিয়া দেখায় যে জোনটোলৈ চোৱা, জোনটো মোক লাগে, সেইটো কি ইমান ধুনীয়া বস্তু, ইমান জিলিকি আছে, মোক লাগে, সেই জোনটোৰ কাৰণে কান্দিছে। কিয় কান্দিছে? জোনটোৰ কাৰণে কান্দিছে। কিবা সম্ভৱ হয় জানো পাবৰ কাৰণে? অসম্ভৱ। চ' আস্ক ফৰ ইম্পচিবল। চন্দ্ৰমাটোৰ কাৰণে বা জোনটোৰ কাৰণে কথাটো কিবা সম্ভৱ হয় জানো? নহয়, অসম্ভৱ। আস্ক ফৰ দ্য ইম্পচিবল। ইয়াৰ ৰিয়েল মিনিংটো হ'ল আস্ক ফৰ দ্য ইম্পচিবল, মানে এটা অসম্ভৱৰ কথা সোধাটো ইয়াৰ ৰিয়েল মিনিংটো হৈছে। নেক্সটটো চাওক S6 and 7। ইয়াৰ ৰিয়েল মিনিংটো হৈছে ইন ডিছঅৰ্ডাৰ। মানে এটা কথা কৈছোঁ, আপোনালোকে ক্ৰিকেট চাই এটা কোনোবা যদি বলাৰত যদি এটা ছিক্স মাৰিলে কথাটো কৈছোঁ দেই, সেই বলটো যদি ন' বল আহিলে, এটা বল আৰু 1 ৰান এটা পাই গ'ল, কিমান হ'ল টোটেল 7। মই এটা ট্ৰিক হিচাপে কৈছোঁ দেই, যেতিয়া বলাৰে বল কৰিছে সেই বলটোত এটা 6 মাৰিলে আৰু এম্পায়াৰে দিলে এইটো ন' বল, 7 আহিলে, 6ও হ'ল, ইতিমধ্যে 7ও হ'ল। বলাৰ কেনেকুৱা ছিটুৱেশ্যন হ'ব গম পায়নে বাৰু? বলাৰ আৰু যিখিনি প্লেয়াৰ আছে, এটা বিশৃংখলৰ সৃষ্টি হ'ব। যেতিয়া বলাৰজন একদম বিশৃংখল হিচাপে হৈ যাব, মানে কি আৰে আমি ইমান কষ্ট কৰি বল দিলোঁ, যে 6 মাৰিলে ন'বলো হ'ল, মানে বলাৰজনৰ যি বেটছমেনজনে এইটো এনেকুৱাই কৰিলে ছিটুৱেশ্যন, যে বিশৃংখল কৰি দিলে, পূৰা ডিছঅৰ্ডাৰ কৰি দিলে। ইন ডিছঅৰ্ডাৰ মানে ইয়াৰ ৰিয়েল মিনিংটো হৈছে ইন ডিছঅৰ্ডাৰ, মানে বিশৃংখলতাৰ ভিতৰত। ইয়াৰ মানে বলাৰত যে 6ও মাৰে 7ও মাৰে, বলাৰজন প্লাছ ফিল্ডিং আম্পায়াৰ ক'লে যে ন' বল হয়, তেতিয়া মানে যিমানখিনি প্লেয়াৰ আছে, বলাৰজন আৰু কেপ্টেইনজনৰ এটা মানে বিশৃংখল হৈ গৈছে পূৰা, কি মানে ভাল ফিল্ডিং কৰিছে, বিশৃংখলৰ সৃষ্টি কেতিয়া হ'ল, যেতিয়া 6ও মাৰিলে আৰু 7ও হ'ল। মই ট্ৰিক হিচাপে আপোনালোকক বুজাই দিছোঁ। নেক্সটটো চাওক কেটছ এণ্ড ডগ লাইফ। কুকুৰ আৰু মেকুৰীৰ জীৱন কেনেকুৱা হ'ব পাৰে বাৰু? বহুত মানে অসুবিধাজনক, য'ত ত'ত ঘূৰি ফুৰে, খাব নাপায়, কষ্টদায়ক, আমনিদায়ক। কেটছ এণ্ড ডগ লাইফবোৰ তেনেকুৱা। ইয়াৰ ৰিয়েল মিনিংটো হৈছে ট্ৰেভেলছাম লাইফ, মানে অসুবিধাজনক, কষ্টজনক। কুকুৰ আৰু মেকুৰীৰ জীৱনবিলাক কেনেকুৱা ধৰণৰ? আজি খাবলৈ পাইছে, ক'ৰবাত পৰি থকা, খাবলৈ নাই পোৱা। ঘৰচীয়া যিবিলাক পোহে সেইবিলাক বেলেগ কথা, মই ট্ৰিক হিচাপে কৈছোঁ। মানে কুকুৰৰ লাইফবিলাক একদম বেকাৰ লাইফ, অসুবিধাজনক, খাবলৈ নাপায়, আমনিদায়ক। ৰিয়েল মিনিংটো হ'ল ট্ৰেভেলছাম লাইফ। ইয়াৰ ৰিয়েল মিনিংটো হৈছে ট্ৰেভেলছাম লাইফ। কেটছ এণ্ড ডগছ লাইফৰ কেনেকুৱা? ট্ৰেভেলছাম লাইফ, মানে কোনো অসুবিধাজনক, মানে আমনিদায়ক, কোনো মতলব নাই, মানে খাব নাপায়, ঘুচত ঘূৰি ফুৰে। নেক্সটটো চাওক বিটুইন দ্য ডেভিল এণ্ড দ্য ডিপ চি। মানে এটা কথা কৈছোঁ দেই, আপুনি এফালে গৈ আছে, এখন সাগৰ পালে, এখন সাগৰখন পাৰ হ'ল যেনিবা, অলপ আগত দেখিলে ডেভিল, মানে কি এটা ভূত আছে। আপুনি ইফালেও আহিব ন, এফালে কি আছে, এখন সাগৰ আছে, ইফালে যি আছে এটা ভূত আছে, ডেভিল। মই ট্ৰিক হিচাপে আপোনালোকক বুজাই দিছোঁ দেই, মানে মই কৈছোঁ আপুনি ইফালেও আহিব ধৰিছে, এখন সাগৰ, আকৌ এখন সাগৰ পাৰ হ'ব লাগিব, ইফালে দেখিছে আকৌ এটা ডেভিল, এটা ভূত এটা আছে, আপুনি কোনফালে কৰে? আপোনাৰ সেই ছিটুৱেশ্যনটো কেনেকুৱা হ'ব বাৰু? নিজে ৰিয়েলাইজ কৰক। সেই ছিটুৱেশ্যনটো আপোনাৰ হ'ব বা সকলোৰে হ'ব। মই এটা এক্সাম্পল হিচাপে কৈছোঁ দেই, কোনো ভয় কৰিব নালাগে বা বেয়া পাব নালাগে। সেই ছিটুৱেশ্যনটো হ'ব আপোনালোকৰ বিটুইন টু ডিফিকাল্ট ছিটুৱেশ্যন, মানে দুটা মানে কঠিন পৰিস্থিতি,
এফালে এখন সাগৰ আছে, এফালে এটা ভূত আছে, আপুনি কেনি যাব এতিয়া? ইয়াৰ ৰিয়েল মিনিংটো হৈছে বিটুইন টু ডিফিকাল্ট চিটুৱেশ্যন। এই চেণ্টেন্সটোৱে কৈছে বিটুইন দ্য ডেভিল এণ্ড দ্য চি। মই এই চেণ্টেন্স লৈ এটা ট্ৰিক বনাইছোঁ যাতে আপোনালোকে সোনকালে মনত থাকে। আৰু সেই ট্ৰিকটোৱে কি কৈছে, এফালে এখন সাগৰ আছে, এফালে এটা ভূত আছে, মানে আপোনাৰ দুটা ডিফিকাল্ট চিটুৱেশ্যনৰ মাজত আছে। মই ট্ৰিক হিচাপে যাতে সোনকালে মনত ৰাখে, চ' মই আপোনালোকলৈ ট্ৰিক হিচাপে বুজাই দিছোঁ। আৰু গোটেইকেইটা প্ৰিভিয়াছ এক্সামত অহা SSC হওক বা ডিফেন্স হওক। নেক্সটটো চাওক, বেগ এণ্ড বেগেজ। যেতিয়া আপোনালোকে আৰ্মি বা পেৰামিলিটাৰী ফ'ৰ্চ য'ত আপোনালোকে ছিলেকশ্যন হৈ যায়, পেৰামিলিটাৰী ফ'ৰ্চ বা ডিফেন্সত আপোনালোকে কোৱালিফাই হয় বা এপইণ্টমেণ্ট লেটাৰ পাই যদি আহিব ধৰে, তেতিয়া আপোনালোকে কি বেগ আৰু বেগেজ, এটা হেণ্ড বেগো লৈ আহিব, লগত এটা লাগেজো লৈ আহিব, যে গোটেই আপোনালোকৰ কাপোৰ কানিৰ পৰা ধৰি লৈ জোতা মোজা এভৰিথিং আপোনাৰ কাপোৰ কানি ছমাহ বা এবছৰৰ কাৰণে লৈ আহিব। মানে ইয়াৰ ৰিয়েল মিনিংটো হৈছে কমপ্লিটলি, মানে সকলোখিনি যিমান আছে সিমান কমপ্লিট। ইয়াৰ ৰিয়েল মিনিংটো হৈছে মানে কি কমপ্লিট। মই এটা ট্ৰিক হিচাপে কৈ দিছোঁ যে আপোনালোকে কিবা জব পাব, আৰ্মি বা নেভি, এয়াৰফ'ৰ্চ বা পেৰামিলিটাৰী ফ'ৰ্চ সকলোখিনি হ'ব পাৰে, আৰ্মি, আছাম ৰাইফলছ, BSF, CRPF, SSB, CISF, ITBP যিকোনো হ'ব পাৰে। আৰু যদি আপোনালোকে পাই যায় বেগ এণ্ড বেগেজ, ঘৰৰ পৰা গোটেইখিনি আপোনালোকে লৈ আহিব, এটা হেণ্ড বেগো আনিব, লাগেজো আনিব, বেগেজো আনিব, যে কাৰণ ছমাহ এবছৰ থাকিব লাগিব, আপোনালোকৰ জৰুৰী হ'ব, খোৱাৰ পৰা ধৰি লৈ সকলোখিনি চামান। চ' আপোনালোকে ইয়াৰ ৰিয়েল মিনিংটো হৈছে কমপ্লিটলি, মানে সকলোখিনি। চ' মই ট্ৰিক হিচাপে বুজাই দিছোঁ আপোনালোকক, পঢ়ি চাগে ভাল পাব। আৰু আনিছোঁ মই, আৰু যিখিনি আমাৰ অসমৰ স্পেচিয়েলি অসমৰ ল'ৰা ছোৱালীয়ে ট্ৰাই কৰি আছে ডিফেন্স বা পেৰামিলিটাৰী ফ'ৰ্চত আহিবৰ কাৰণে, মই সকলোখিনিকে ট্ৰিক সহকাৰে জনাই দিম। ট্ৰিক সহকাৰে জনালে কি হয়, সহজতে মনত থাকে, দেখিলে গম পাওঁ যে আচ্ছা বেগ এণ্ড বেগেজ মানে কি, মই যদি কোৱালিফাইড হ'ম বা ছিলেকশ্যন হ'ম তেতিয়া মই কমপ্লিটলি বস্তু লৈ আহিম। আপোনালোকে চাব ৰিভিজন কৰি, যদি পঢ়ি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।